মই আচলতে খুবেই সৌভাগ্যৱান বুলি ভাবোঁ। আজি যি কোটি কোটি মানুহ ওলাই আহিছে, সেই মানুহখিনিৰ ভিতৰৰ কিছুমান যিসকলে তেওঁক ব্যক্তিগতভাৱে লগ পাইছিলে, সেই তাৰ ভিতৰৰ এজন যে মই হয়, সেই কথাটোৱে মোক আচলতে সদায় এটা বেলেগ ধৰণৰ এটা ছেটিছফেকশ্যন দি থাকিব তেখেতৰ। আৰু আচলতে কথাটো এনেকুৱা, আৰু এটা খুব কথা, আমি তেখেতৰ শেহতীয়া যিখন চিনেমা ৰৈ ৰৈ বিনালে, সেইখনৰ কাম আমি আচলতে কৰি আছিলোঁ। তাৰ মাজতেই এইটো অনাকাংক্ষিত এই খবৰটোৱে আমাক জোকাৰি গ'ল। সেইটোৱে মোৰ কাৰণে জীৱনৰ হয়তো এটা আটাইতকৈ স্মৰণীয় মুহূৰ্ত হৈ থাকিব যে তেখেতৰ সেই চিনেমাখনত ৰৈ ৰৈ বিনালেত মই কাম কৰিবলৈ এটা সুযোগ পালোঁ। মোৰ 24 বছৰীয়া যিটো মোৰ কৰ্মজীৱনৰ এইটো এটা খুব ডাঙৰ ক্ষণ হৈ থাকিব যে তেখেতৰ শেষ চিনেমাখনত অন্ততঃ আমি ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিবলৈ সুযোগ পালোঁ। আৰু এই চিনেমাখনৰ কামটোৱেই হ'ব তেখেতৰ প্ৰতি মোৰ সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি। গতিকে দিনে নিশাই এতিয়া মোৰ একমাত্ৰ উদ্দেশ্য এইটোৱে যে আমি সেই কামটো কেনেকৈ মই খুব নিয়াৰিকৈ আৰু খুব ভালকৈ মহান মানুহজনৰ কাৰণে আমি কৰিব পাৰোঁ। কি ক'ম, কথাটো এতিয়াও আচলতে বিশ্বাসেই হোৱা নাই, আচলতে সঁচা কথা ক'বলৈ গ'লে। তেখেতৰ যিখিনি ইনপুট আমি পালোঁ, কিন্তু আমি আচলতে আমাৰ আচল কামখিনি এতিয়া আৰম্ভ হৈছিলেহে। যিখিনি সময়ত তেখেতৰ উপস্থিতিটো খুব প্ৰয়োজন আছিলে, এই সময়খিনিতেই তেখেতে অনাকাংক্ষিতভাৱে আমাক সকলোকে কন্দুৱাই এৰি গুচি গ'লগৈ। গতিকে আমি এতিয়া যিটো আহিবলগীয়া এইকেইটা দিন পাৰ কৰিব লাগিব, যিটো আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট, এখন চিনেমাৰ আটাইতকৈ ক্ৰুচিয়েল মমেণ্ট, এতিয়া আমি শেষৰ কামখিনি কৰিবলৈ আগবাঢ়িছোঁ। এই সময়খিনিত তেখেতৰ ক্ৰিয়েটিভ ইনপুট যিটো আমি মিছ কৰিম, সেইটো আমি প্ৰতিটো ক্ষণতে প্ৰতিটো পলতে মিছ কৰিম। মই আচলতে খুবেই সৌভাগ্যৱান বুলি ভাবোঁ। আজি যি কোটি কোটি মানুহ ওলাই আহিছে, সেই মানুহখিনিৰ ভিতৰৰ কিছুমান যিসকলে তেওঁক ব্যক্তিগতভাৱে লগ পাইছিলে, সেই তাৰ ভিতৰৰ এজন যে মই হয়, সেই কথাটোৱে মোক আচলতে সদায় এটা বেলেগ ধৰণৰ এটা ছেটিছফেকশ্যন দি থাকিব তেখেতৰ। আৰু আচলতে কথাটো এনেকুৱা, আৰু এটা খুব কথা, আমি তেখেতৰ শেহতীয়া যিখন চিনেমা ৰৈ ৰৈ বিনালে, সেইখনৰ কাম আমি আচলতে কৰি আছিলোঁ। তাৰ মাজতেই এইটো অনাকাংক্ষিত এই খবৰটোৱে আমাক জোকাৰি গ'ল। সেইটোৱে মোৰ কাৰণে জীৱনৰ হয়তো এটা আটাইতকৈ স্মৰণীয় মুহূৰ্ত হৈ থাকিব যে তেখেতৰ সেই চিনেমাখনত ৰৈ ৰৈ বিনালেত মই কাম কৰিবলৈ এটা সুযোগ পালোঁ। মোৰ 24 বছৰীয়া যিটো মোৰ কৰ্মজীৱনৰ এইটো এটা খুব ডাঙৰ ক্ষণ হৈ থাকিব যে তেখেতৰ শেষ চিনেমাখনত অন্ততঃ আমি ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিবলৈ সুযোগ পালোঁ। আৰু এই চিনেমাখনৰ কামটোৱেই হ'ব তেখেতৰ প্ৰতি মোৰ সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি। গতিকে দিনে নিশাই এতিয়া মোৰ একমাত্ৰ উদ্দেশ্য এইটোৱে যে আমি সেই কামটো কেনেকৈ মই খুব নিয়াৰিকৈ আৰু খুব ভালকৈ মহান মানুহজনৰ কাৰণে আমি কৰিব পাৰোঁ। কি ক'ম, কথাটো এতিয়াও আচলতে বিশ্বাসেই হোৱা নাই, আচলতে সঁচা কথা ক'বলৈ গ'লে। তেখেতৰ যিখিনি ইনপুট আমি পালোঁ, কিন্তু আমি আচলতে আমাৰ আচল কামখিনি এতিয়া আৰম্ভ হৈছিলেহে। যিখিনি সময়ত তেখেতৰ উপস্থিতিটো খুব প্ৰয়োজন আছিলে, এই সময়খিনিতেই তেখেতে অনাকাংক্ষিতভাৱে আমাক সকলোকে কন্দুৱাই এৰি গুচি গ'লগৈ। গতিকে আমি এতিয়া যিটো আহিবলগীয়া এইকেইটা দিন পাৰ কৰিব লাগিব, যিটো আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট, এখন চিনেমাৰ আটাইতকৈ ক্ৰুচিয়েল মমেণ্ট, এতিয়া আমি শেষৰ কামখিনি কৰিবলৈ আগবাঢ়িছোঁ। এই সময়খিনিত তেখেতৰ ক্ৰিয়েটিভ ইনপুট যিটো আমি মিছ কৰিম, সেইটো আমি প্ৰতিটো ক্ষণতে প্ৰতিটো পলতে মিছ কৰিম।